নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো। বিধায়ক অখিল গগৈ নিজৰাপাৰস্থিত যি বাসগৃহ আছে সেই বাসগৃহৰ চৌহদত আন এটা ঘৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। পুষ্পাক্ষী বৰা নামৰ এগৰাকী মহিলা ইতিমধ্যে তাত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু নিখাই আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। আৰু কি কাৰণে মহিলাগৰাকীৰ তাত মৃত্যু হ'ল বা কেনেকুৱা ধৰণৰ কি হৈছিলে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে। লগতে সম্বন্ধীয় যি ব্যক্তি আছে মহিলাগৰাকীৰ সেই সম্বন্ধীয় ব্যক্তি ইতিমধ্যে উপস্থিত হৈছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৃত মহিলাগৰাকীক লৈ। এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। নিশা অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ। বিধায়কগৰাকীৰ নিজৰাপাৰস্থিত বাসগৃহৰ চৌহদত উদ্ধাৰ হয় মৃতদেহটো আৰু মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। অখিল গগৈ বাসগৃহৰ চৌহদত বাস কৰিছিল মহিলাগৰাকীয়ে। নিশাই চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে GMCHলৈ মৃতদেহটো। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। বিধায়ক অখিল গগৈৰ বাসগৃহৰ চৌহদৰ কাষৰ ঘৰতেই এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কি কাৰণত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অখিল গগৈয়ে। হাউচ নম্বৰ 40ত একেলগে এটা চৌহদতে বসবাস কৰিছিল এই মহিলাগৰাকী। অখিল গগৈৰ চৌহদটোতে বসবাস কৰিছিল এই মহিলাগৰাকী আৰু মহিলাগৰাকী মৃত্যু হোৱাৰ সময়ত অখিল গগৈ নিজৰ বাসগৃহতে আছিল। আৰু তাৰ পিছত গম পোৱা নাছিল অখিল গগৈয়ে। যেতিয়া দৰ্জা খুলিবলৈ তাত এগৰাকী ফাৰ্মাচিষ্ট উপস্থিত হৈছিলগৈ আৰু ফাৰ্মাচিষ্টগৰাকীয়ে অখিল গগৈক ব্যক্ত কৰিছিল যে মহিলাগৰাকীৰ বাসগৃহৰ দৰ্জা বন্ধ আছে, খুলিব পৰা নাই। তেনেকুৱা এটা সময়তে অখিল গগৈয়ে গম পাইছিল যে বিধায়কগৰাকীৰ চৌহদত থকা যিটো আন এটা বাসগৃহ আছে সেই বাসগৃহতেই এই মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু তাৰপিছতে ততাতয়াকৈ চানমাৰী আৰক্ষী উপস্থিত হয় আৰু ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাই GMCHলৈ প্ৰেৰণ কৰে আৰু ইতিমধ্যে সম্বন্ধীয় ব্যক্তি উপস্থিত হৈছেগৈ। অখিল গগৈ বিধায়ক অখিল গগৈয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে মৃত মহিলাগৰাকীৰ সন্দৰ্ভত আৰু ইতিমধ্যে পুষ্পাক্ষী বৰা নামৰ মহিলাগৰাকীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজৰাপাৰতে আৰু ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আমাৰ হাতত দৃশ্যাংশ আছে, ভিজুৱেল আছে মহিলাগৰাকীৰ সন্দৰ্ভত সম্বন্ধীয় ব্যক্তিয়ে কি কৈছিলে মহিলাগৰাকীৰ সন্দৰ্ভত আৰু বিধায়ক অখিল গগৈয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে সমগ্ৰ ঘটনা সন্দৰ্ভত এই মুহূৰ্তত মন্তব্য আছে। মই পোনে মন্তব্য শুনাব বিচাৰিম। মানে আমি হাউচ নম্বৰ 40ত আমি চেয়াৰ্ড কম্পাউণ্ডত থাকোঁ। আমি মানে হাউচ নম্বৰ 40ত আমি দুটা পৰিয়াল থাকোঁ, এটা আমাৰ পৰিয়াল আৰু এটা আমাৰ ভিনদেউহেঁত বুলি মই ভিনদেউ বুলিয়ে মাতোঁ আৰু ভিনদেউ আৰু বাইদেউহেঁত থাকে। কালি মই আমাৰ বঙাইগাঁৱত এখন মিটিং আছিলে। মিটিঙৰ পৰা আহি সন্ধিয়া 7টামান বজাত যেতিয়া পাইছোঁহি, পোৱাৰ পাছত এজন ফাৰ্মাচিষ্ট আহিছিলে, কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা জুমু বাইদেউ বুলি আমি কওঁ, জুমু বাইদেউৰ মানে দৰ্জাখন খোলা নাই। তেতিয়া মই লগে লগে ভিনদেউক ফোন কৰিলোঁ। ভিনদেউ নগাঁৱত আছিলে বুলি ক'লে। মই ক'লোঁ ভিনদেউ এনেকৈ আহিছে, দৰ্জাখন খোলা নাই। তাৰপিছত আমি চবেই চালোঁ, দৰ্জাখন খুলিব নোৱাৰিলোঁ আমি, ভিতৰৰ পৰা বন্ধ হৈ আছে দৰ্জাখন। তাৰপাছত ভিনদেউক মাতিলোঁ। ভিনদেউক তৎক্ষণাত মাতিলোঁ। মই অকণ খং কৰিয়ে মাতিলোঁ আৰু যে সোনকালে আহক, আপুনি ইমান দেৰি কি কৰিছে, এখন হেৰি হৈছে, মানুহ পোৱা নাই বাইদেউ, এনেকৈ বুলি ক'লোঁ। ভিনদেউ তৎক্ষণাত আহিলে, নগাঁৱৰ পৰা আহিলে, ল'ৰাটোও আহিলে তেওঁৰ। দুজন অহাৰ পাছত দৰ্জাখন খুলি দেখিছে যে মানে বাইদেউ ঢুকাই আছে। বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে। তেখেতৰ লিভাৰ আৰু কিডনী মানে বেছি আৰু মানে কালিহে মই কাগজখিনি চাইছোঁ। লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু তাৰপিছত একেবাৰে হেৰিটো কম আছিলে, কি কয় আপোনাৰ হিমোগ্ল'বিন নাইয়ে আৰু একেবাৰে নাই, এনেকুৱা হৈ আছিলে। তাৰপাছত গতিকে ভিনদেউ আৰু আচলতে আমাৰ ল'ৰাটো আমাৰ বেটাত নথকাৰ কাৰণে
সিহঁতৰ ভিনদেউৰ ল'ৰাটো নথকাৰ কাৰণে তাৰমানে চাগে কিবা কাৰণত হেৰি হ'ল আৰু ঢুকালে। এতিয়া আমি লগে লগে ভিনদেউ অহাৰ পাছতে মই লগে লগে মানুহ এজন দি পুলিচক খবৰ দিয়ালোঁ। পুলিচ আহি পোষ্টমৰ্টম কৰিবলৈ এতিয়া পঠিয়াই দিছে। এইখিনিয়ে কথা। আৰু আপোনালোকে কৈ আছে যে অখিল গগৈ ঘৰতে বুলিয়ে কৈ আছে। অখিল গগৈ ঘৰত নহয়, মানে এইটো আমি শ্বেয়াৰ্ড কেম্পাছত থাকোঁ শ্বেয়াৰ্ড কেম্পাছত থাকোঁ। তাৰমানে আমাৰ কাষৰ ঘৰটো দেই। এনেই অখিল গগৈ ঘৰ বুলি চেঞ্চেশ্যন এটা ক্ৰিয়েট নকৰিলে ভাল পাম আৰু। দেউতা ঢুকোৱাৰ পিছত ভণ্টি ইয়াত থাকে। তাই মোৰ ভণ্টি মোৰ দেউতাৰ কেয়াৰটেকাৰ আছিলে। ইমানখিনিয়ে কৈছোঁ, বেছি বহল গা বেয়া আছিলে। তাই আপোনাৰ হেমোগ্লোবিন খুব কম আছিলে, ব্লাড একদম নাই গাত, মানে আগৰ পৰা বেমাৰ হৈছিলে। আৰু তাই হাজবেণ্ড আৰু ল'ৰা নগাঁৱলৈ গৈছিলে, যিহেতু সি পঢ়ি আছে ভাগিনটো স্কুলত। চ' তাৰ উইণ্টাৰ ব্ৰেক আছিলে, তাৰ প্ৰি বৰ্ড 7 ডিচেম্বৰৰ পৰা। কোনো ঘৰত নাছিলে আৰু তাই আগদিনাখন ৰাতিলৈকে তাই কথা পাতিছে মোৰ 4th ভণ্টিৰ লগত, তাই তলৰজনীৰ লগত, যে মোৰ গাটো ভাল আছিলে। তো টেষ্টিং চেষ্টিং কৰাইছিলেও। চ' মই সিমানখিনিয়ে কৰিছোঁ, মই বেছিকৈ বহলাই নকওঁ, বেয়া নাপাব। মই ফোন পাইছিলোঁ যে মানে দৰ্জাখন লক কৰা আছে, ভিতৰৰ পৰা লক কৰা আছে। তেতিয়া মোৰ অলপ সন্দেহ হ'ল, দৰ্জাখন তাই কিয় লক কৰিব। তেতিয়া মই ক'লো ফোন কৰি, গুৱাহাটীতে থাকে, মই বেলতলাত থাকোঁ। বেলতলা লগ পাইছে। তাৰপিছত তেওঁলোকে খুলিলে আৰু খুলি পেলাই মোক ভাগিনটোৱে ক'লে, মই তাক ইণ্টিমেট কৰি আছোঁ, সি আহি আছে মানে ষ্টপেজ ৱাইজ। চ' তাক কওঁতে সি ক'লে যে জেঠাই মা ঢুকাইছে। কিন্তু তাই খালি অলপ নাকৰ পৰা তাই ব্লিডিং হৈছে, সেইখিনি দেখিছোঁ। কিমান সময়ত তেওঁলোকে আহি পাইছিলে? 10 পাইছে। আমি লগে লগে ভাবিলো যে না আমি পষ্টমৰ্টেম কৰাম। নহয়, দৰ্জাখন ভিতৰৰ পৰা যদি বন্ধ আছিলে, তেওঁ কি মানুহ খুলিছে। এখন খিৰিকী আছিলে, খিৰিকী দি মানে খিৰিকীটো খুলি ল'লে, লৈ পেলাই চালে যে মানে ৱাইফ মানে ভণ্টি অলৰেডি ডেড। এনেকৈ শুই আছে, আপুনি তাই গম ল'ব যে তাই ডেড হৈছে বুলি। চ' ময়ো অলপ প্ৰেছাৰ, মোৰ ডায়েবেটিছ। চ' মই নিজৰো মোৰ গাটো খুব বেয়া লাগিলে। নাই, তাৰমানে তাই একচুৱেলি তাই মানে গাটো বেয়া বুলি কৈ তেনেকৈ 2 দিন বিচনাত পৰিছে। তাই কোনোবা মোৰ ভাই বোৱাৰী আহিছে, ভাত বনাই থৈ গৈছে, তাইক খুৱাইছোঁ। আগতে নহয়, এই লাষ্ট উইকৰ পৰা হৈছে, আফটাৰ 23rd। মানে কি বেমাৰ তেওঁ এনে? তাই এনেই অকণমান তাইৰ ব্লাড কম আছিলে, হেমোগ্লোবিন তাই একদম 6, একেবাৰে হেমোগ্লোবিন কম। আৰু ইউৰিক এচিড খুব বাঢ়ি গ'ল। আৰু তাই টেষ্টিং চেষ্টিং কিবা কৰাইছিলে, কিবা কিবি অলপ পাইছেও তাই। আৰু আগদিনাখনে তাই পূজালৈকে খুব ভালেই আছে, হঠাৎ তাই ঢুকালে। আৰু মানে একো চাইন নাই, আমি একো তাই হেৰি পোৱা নাই, জাষ্ট তাই শুই আছে মানে, আৰু সিমানখিনিয়ে। চ' মই এইখিনিয়ে কৈছোঁ। কিন্তু এইটো মোৰ দেউতাৰ ৰেচিডেঞ্চিয়েল কমপ্লেক্স হয়, তাই অ'নাৰ হয় এইটো। তাই দেউতাৰ কেয়াৰটেকাৰ আছিলে, আৰু এইটো কেম্পাছত তাই কেম্পাছ হয়। ইট ইজ পুষ্পাক্ষী বৰাজ কেম্পাছ। দেউতা ঢুকোৱাৰ পিছত ভণ্টি ইয়াত থাকে। তাই মোৰ ভণ্টি মোৰ দেউতাৰ কেয়াৰটেকাৰ আছিলে। ইমানখিনিয়ে কৈছোঁ, বেছি বহল নকওঁ। গা বেয়া আছিলে। তাই আপোনাৰ হেমোগ্লোবিন খুব কম আছিলে, ব্লাড একদম নাই গাত, মানে আগৰ পৰা বেমাৰ হৈছিলে। আৰু তাই হাজবেণ্ড আৰু ল'ৰা নগাঁৱলৈ গৈছিলে, যিহেতু সি পঢ়ি আছে ভাগিনটো স্কুলত। চ' তাৰ উইণ্টাৰ ব্ৰেক আছিলে, তাৰ প্ৰি বৰ্ড 7 ডিচেম্বৰৰ পৰা। চ' নগাঁৱত কোনো ঘৰত নাছিলে। আৰু তাই আগদিনাখন ৰাতিলৈকে তাই কথা পাতিছে মোৰ 4th ভণ্টিৰ লগত, তাই তলৰজনীৰ লগত, যে মোৰ গাটো ভাল আছিলে। তো টেষ্টিং চেষ্টিং কৰাইছিলেও। চ' মই সিমানখিনিয়ে কৰিছোঁ, মই বেছিকৈ বহলাই নকওঁ, বেয়া নাপাব। মই ফোন পাইছিলোঁ যে মানে দৰ্জাখন লক কৰা আছে, ভিতৰৰ পৰা লক কৰা আছে। তেতিয়া মোৰ অলপ সন্দেহ হ'ল, দৰ্জাখন তাই কিয় লক কৰিব। তেতিয়া মই ক'লো ফোন কৰি, যে গুৱাহাটীতে থাকে, মই বেলতলাত থাকোঁ। বেলতলা লগ পাইছে। তাৰপিছত তেওঁলোকে খুলিলে আৰু খুলি পেলাই মোক ভাগিনটোৱে ক'লে, মই তাক ইণ্টিমেট কৰি আছোঁ, সি আহি আছে মানে ষ্টপেজ ৱাইজ। চ' তাক কওঁতে সি ক'লে যে জেঠাই মা ঢুকাইছে। কিন্তু তাই খালি অলপ নাকৰ পৰা তাই ব্লিডিং হৈছে, সেইখিনি দেখিছোঁ। কিমান সময়ত তেওঁলোকে আহি পাইছিলে? 10 পাইছে। আমি লগে লগে ভাবিলো যে না আমি পষ্টমৰ্টেম কৰাম। নহয়, দৰ্জাখন ভিতৰৰ পৰা যদি বন্ধ আছিলে, তেওঁ কি মানুহ খুলিছে। এখন খিৰিকী আছিলে, খিৰিকী দি মানে খিৰিকীটো খুলি ল'লে, লৈ পেলাই চালে যে মানে ৱাইফ মানে ভণ্টি অলৰেডি ডেড। এনেকৈ শুই আছে, আপুনি তাই গম ল'ব যে তাই ডেড হৈছে বুলি।
মই অলপ প্ৰেছাৰ মোৰ ডায়েবেটিছ চ' মই নিজৰো মোৰ গাটো খুব বেয়া লাগিলে মানে আপোনালোকে কিবা এটা আইডিয়া কৰিছে নেকি হঠাৎ এনেকুৱা নাই তাৰমানে তাই একচুৱেলি তাই মানে গাটো বেয়া বুলি কৈ তেনেকৈ দুদিন বিছনাত পৰিছে তাই কোনোবা কোনোবি মোৰ ভাই বোৱাৰী হিচাপে ভাত বনাই থৈ গৈছে তাইক খুৱাইছোঁ আগতেও হৈ আছে আগতে নহয় এই লাষ্ট উইকৰ পৰা হৈছে আফটাৰ 23rd মানে কি